বন্ধ হৈ যোৱা খেলখন আকৌ যেন আপোনালোকৰ হেৰিৰ জৰিয়তে বা ৰাইজৰ জৰিয়তে আকৌ উদ্বোধন হয় সেইটোৱে বিচাৰিছোঁ। কাৰণ এইটো আমাৰ ইতিহাসৰ দিনৰ পৰম্পৰা, গতিকে এই খেলখন হোৱাটোৱে আমি সকলোৱে কামনা কৰোঁ হাজো ৰাইজে। এই ৰজাদিনীয়া এখন খেলখন আকৌ যদি অনুষ্ঠিত হয় সেইটোৱে আমি চবেই কামনা কৰোঁ। হাজো মাজৰ চোপা সেইটোৱে মুখ্যমন্ত্ৰীৰ পৰা আহ্বান জনাইছোঁ যে আমাৰ হাজোৰ কাৰণে এইটো জানো পৰম্পৰাটো ৰক্ষা কৰে, তাৰ বাবে আমি হাজো ৰাইজে অনুৰোধ কৰিছোঁ। আমি খেলখন হ'লে ভাল পাওঁ আৰু বহুত আশাবাদী আমি এই খেলখনৰ কাৰণে। আহিয়ে থাকোঁ আমি বছৰত দুবাৰ। মন্দিৰত আহি বহুত ভাল লাগে আৰু খেলখন হ'লে আমি খুব ভাল পাওঁ আৰু মুখ্যমন্ত্ৰীৰ কাৰণে আহ্বান জনাইছোঁ। তেখেতে যদি আৰু এই খেলখনৰ কাৰণে আৰু অনুদান দিয়ে সেইটো কাৰণে আমি আহ্বান জনালোঁ, খুবেই আহ্বান জনাইছোঁ যে যাতে এই খেলখন তেখেতে ইয়াতে হেৰি কৰে। আপুনি এতিয়া উল্লেখ কৰিছে এইটো এটা প্ৰায় 12 শতিকামানৰ পৰা আৰম্ভ হোৱা প্ৰমত্ত আহিমৰ দিনৰ পৰা হোৱা এটা পৰম্পৰা মতে পূৰ্বী যুঁজ আচলতে নহয়, আমাৰ এখন খেলহে। ইয়াকে মানুহে প্ৰকৃতিপ্ৰেমীসকলে যুঁজ বুলি কৈ আমাক এইটো বন্ধ কৰিবৰ কাৰণে কোৰ্টত দৰখাস্ত দিছিলে, যাৰ ফলত বন্ধ হৈছিলে। কিন্তু কথাটো হৈছে কি, আমি বহুত এই ক্ষেত্ৰত কেছ কৰিছোঁ। আমি হাইকোৰ্টত কেছ কৰিছোঁ, সুপ্ৰিম কোৰ্টত কেছ কৰিছোঁ, আমাৰ চিফ মিনিষ্টাৰৰ ওচৰত কেছ কৰিছোঁ, ফলৱতী হৈছোঁ। মাজে মাজে কোনো সময়ত আমাৰ এইটো 1914 মানৰ পৰা 2014 মানৰ পৰা 13-14 মানৰ পৰা এইটো বন্ধ হৈছে। মাজতে বন্ধ হয়, আকৌ খোলা যায়। এই হাইকোৰ্টে জাজমেণ্ট দিয়ে, জাজমেণ্টত বন্ধ হয় আৰু কেতিয়াবা খেল অনুষ্ঠিত হ'ব কি নহয় এতিয়ালৈকে নিশ্চিত হোৱা নাই, কিন্তু আমি আশা কৰিছোঁ। আশা মানে আমিতো 90% আশাবাদী, 100 বুলি ক'লে ভুল নহয়। এইকাৰণে নহয়, আমি ইয়াতে যদিও হাইকোৰ্ট সুপ্ৰিম কোৰ্টে ইয়াত বাধা দি আছে, তথাপি কিন্তু ইয়াৰ বাধা সত্ত্বেও আমাৰ অসম গভৰ্ণমেণ্টে এটা লেজিছলেশ্যন উলিয়াই SOP, মানে এইটো আমাৰ ষ্টেণ্ডাৰ্ড যিটো মানে কমিউনিকেশ্যন কৰি দিয়া হয়, বান্ধি দিয়া নিয়মবিলাক, সেই নিয়মমতে SOP দি আমাৰ খেল মাজে মাজে দুবাৰমান হৈছে। যোৱাবেলিতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেত আহিছে, তেখেতে নিজেই খেলখন উদ্বোধন কৰিছিলে আৰু এইখন সকলোৱে উপভোগ কৰিছিলে। তেতিয়া সকলোৱে চাই পেলাই কৈছিলে যে এই খেলখন, এই চিফ মিনিষ্টাৰে নিজে কৈছে এই খেলখনত বাধ্যবাধকতা থাকিব নালাগে, ইয়াত কোনো ক্ৰুৱেলিটি নাই। ক্ৰুৱেলিটি টু দ্য এনিমেল বুলি এটা আইন আছে, সেই আইনখন মতে তেওঁলোকে হাইকোৰ্টে হওক বা সুপ্ৰিম কোৰ্টে ওপৰত কেছ কৰিলে বন্ধ কৰি দিয়ে। কাৰণ আজিকালি মানে পশু পক্ষী হওক জন্তুৱে হওক এইবিলাকৰ ক্ষেত্ৰত যেনেকৈ বান্দৰবিলাকে দেখিছে কোনো ধৰণৰ অত্যাচাৰ কৰিব নিদিয়ে, তেওঁলোকক খাবলৈ দিব লাগিব। সেইকাৰণে এই আইনৰ বাধ্যবাধকতা আছিল। এই থকাৰ পিছত মই এটা বুদ্ধি কৰিলোঁ, মই আইন যিহেতু আমিও আইনৰ ছাত্ৰ আছিলোঁ বা আমি আইনৰ বিষয়ে জানো। কিছুমান আইন আছে আমাৰ সংবিধান মতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে, কিছুমান আইন ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে, আৰু কিছুমান আইন চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট মিলি কৰিব পাৰে। এইটো কথা মই চিফ মিনিষ্টাৰক পেছ কৰিছিলোঁ যে ষ্টেট গভৰ্ণমেণ্টত লেজিছলেশ্যন কৰি আপোনালোকে আইনটো কৰি পাছ কৰি লৈ এছেম্বলিত চেণ্ট্ৰেললৈ পঠিয়ালে এইটো পাছ হ'ব। পাছ হ'লে আমাৰ তেতিয়া হাইকোৰ্টে বা কোনো বাধা দিব নোৱাৰে, যিটো নেকি তেওঁলোকে স্বমতে যোৱা বছৰ মানে SOP কৰি পেলাই খেলখন কৰিছিলে। আমি SOP মতে মানি খেলিছিলোঁ, কিন্তু আমাৰতো SOP মতে খেলখন হৈছিলে। হাতগুৰি খেলিব দিছিলে, তেওঁলোকৰ নহ'ল, যাৰ ফলত নেকি হাইকোৰ্টে আকৌ তেওঁলোকক ইনজাংশ্যন দিলে, বন্ধ কৰিলে। কিন্তু আমাক যদি দিয়া নাই, কিন্তু আমাৰ এটা কথা আছে নহয়, মানে সৰুতে হেপেকেল ডাঙৰত কেঁচুলেও ভয় হয়। গতিকে তেনেকুৱা ধৰণৰ কথা আছে কি আমি কিজানি আকৌ আমাক ইনজাংশ্যন দিয়ে, সেইটো ভাবি পেলাই মই আজি 6 মাহ আগতে হাইকোৰ্টত আমি আগতে কেছ ফাইল কৰিছোঁ। গতিকে আমাক অহা যিটো জানুৱাৰীত খেল হ'ব, এই খেলটো বন্ধ হৈছে। গতিকে বন্ধ যদিও নাই, হয়তো আপোনালোকৰ ফালে বন্ধ হ'ব পাৰে, গতিকে এইটো খোলা দিব লাগে।